Hello, ladies and gentlemen. Welcome to my channel. I am Deepraj, your host and host, former Chief Managing Director of PTS Design and Types and Preferred Blocks Private Limited, Managing Director of US Global and Financial Solutions Private Limited, and Joint Chairman of Happy Home Care. এইখিনি কথাকে যদি মই অসমীয়াত ক'ব কাৰণে যাওঁ তেতিয়াহ'লে মই PTS Design and Tiles and Preferred Blocks Private Limitedৰ Chief Managing Director হয়, তাৰ লগতে US Global and Financial Solutions Private Limitedৰ Managing Director হয়, আৰু তাৰ লগতে Happy Home Care নামৰ এটা NGOৰ Joint Chairman হয়। আজি যেটো বিষয়বস্তুৰ ওপৰত আপোনালোকৰ আগত কথা পাতিবৰ কাৰণে ওলাইছো বা যেটো বিষয়বস্তু আপোনালোকৰ আগত আজি মই উপস্থাপন কৰিবৰ কাৰণে ওলাইছো এই বিষয়বস্তু এটা হৈছে বহুতেই গুৰুত্বপূৰ্ণ বিষয়বস্তু ব্যৱসায়ৰ লগত জড়িত আৰু একচুৱেলি মানে ব্যৱসায় কৰিবৰ কাৰণে এই বিষয়বস্তুটোৰ ওপৰত অকণমান হ'লেও আপোনাৰ দখল থাকিবই লাগিব, তেতিয়াহে আপুনি ব্যৱসায়ৰ কাৰণে আগবাঢ়ি যাব পাৰিব বা ব্যৱসায় এটাত সফল লাভ কৰিব পাৰিব। তো মূল বিষয়বস্তুটোলৈ যোৱাৰ আগতে আপোনালোকে সকলোৱে হয়তো আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ দেখাই পাইছে যে এটা বেল নটিফিকেশ্যন আপোনালোকে দেখাই পাইছে, তাতে আপোনালোকে প্ৰেছ কৰি দিব। মই এনেধৰণৰ যোনবিলাক ভিডিঅ' হয় ৰেগুলাৰ আপোনালোকৰ আগলৈ এনেকুৱা নতুন নতুন বিষয়বস্তুৰ ওপৰত ভিডিঅ'বিলাক আপোনালোকৰ আগলৈ লৈ আহিম। তো এই বিষয়বস্তুবিলাক পোনপ্ৰথমতে পাবৰ কাৰণে আপোনালোকে ইয়াতে যোনটো বেল নটিফিকেশ্যন আছে সেই বেল নটিফিকেশ্যনৰ বুটামটো প্ৰেছ কৰি দিব। আৰু তাৰ লগতে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন আজি যোনটো বিষয়বস্তুৰ ওপৰত আলোচনা আগবঢ়াম বুলি ভাবিছোঁ সেই বিষয়বস্তুটো আৰম্ভ কৰোঁ। আজি যোনটো বিষয়ৰ ওপৰত মই আলোচনা আগবঢ়াম বুলি ভাবিছোঁ সেই বিষয়বস্তুটো হৈছে ফাইনেন্সিয়েল প্লেনিং ফৰ বিজনেছ অৰ এন অৰ্গেনাইজেশ্যন। যদি আমি এটা প্ৰতিষ্ঠান নাইবা এটা ব্যৱসায়ৰ কাৰণে যদি আমি বিত্তীয় যোনবিলাক পৰিকল্পনা হয় বিত্তীয় পৰিকল্পনা নোহোৱাকৈ যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে কোনো মানে যিকোনো ক্ষেত্ৰতে আমি যদি কোনো পৰিকল্পনা নোহোৱাকৈ আমি কামবিলাক কৰোঁ তেতিয়াহ'লে সফল হোৱাৰ সম্ভাৱনাটো কম হৈ পৰে। ঠিক তেনেদৰে ব্যৱসায়ৰ ক্ষেত্ৰতো নাইবা অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰতো কোনো এটা প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো যদি আমি অকণমান ফাইনেন্সিয়েল যদি প্লেনিং কৰি নলওঁ বা অকণমান যদি বিত্তীয় পৰিকল্পনা কৰি নলওঁ তেতিয়াহ'লে কি হয়, আমি যদি তেনেকৈ আগবাঢ়োঁ তেতিয়া তাত সফল হোৱাৰ সম্ভাৱনা বহুতেই কম হয়। এইখিনিতে কি হয় আপোনাৰ মই ফাইনেন্সিয়েল প্লেনিঙৰ কথা কোৱাৰ আগতে আপোনালোকে জানি ল'ব লাগিব যে প্ৰকৃততে বিত্তীয় পৰিকল্পনানো কি হয়, মানে ফাইনেন্সিয়েল প্লেনিংটো একচুৱেলি কি হয়। আমি সকলোৱে কোনো এটা কাম কৰিবলৈ যোৱাৰ আগতে কি হয় কিছুমান কথা আগতীয়াকৈ চিন্তা কৰি লওঁ যে আমি কামবিলাক এনেকুৱা ধৰণে কৰিম, এনেকুৱা ধৰণে কামখিনি কৰিলে মানে এই কামটো এনেকুৱা ধৰণে হ'ব, আমি আগতীয়াকৈ চিন্তা কৰি লওঁ নহয় জানো। এইটোকে আমাক কি বুলি কয়, এইটো পৰিকল্পনা বুলি কয়। আৰু যিকোনো এটা কাম কৰিবলৈ যোৱাৰ আগতে যেতিয়া আমি আগতেই এই কথাটো চিন্তা কৰি লওঁ বা আমি কেনেধৰণে কামবিলাক কৰিম বা আগতীয়াকৈ আমি যেতিয়া চিন্তা কৰোঁ তেতিয়া এইটো হৈ যায় পূৰ্ব পৰিকল্পনা। ঠিক তেনেকৈ টকা পইচাৰ যোনটো দিশ হয় সেই দিশটো যেতিয়া আমি কিবা এটা কাম কৰাৰ আগতেই আমি হেৰি কৰি লওঁ, চিন্তা কৰি লওঁ যে ইমানখিনি টকা পইচা হ'লে মানে এইটো কাম আমি কৰিব পাৰিম বা ইমানখিনি টকা পইচা হ'লে মানে আমি এনেধৰণৰ কাম কৰিব পাৰিম, সেই গোটেই দিশটো মানে হেৰি কৰাৰ লগে লগে এই বস্তুটো হৈ পৰে আপোনাৰ বিত্তীয় পৰিকল্পনা। তো বিত্তীয় পৰিকল্পনা এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় ব্যৱসায়ৰ ক্ষেত্ৰত। কাৰণ কি আমি অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰত যেতিয়া আমি চাওঁ যে দেখা পাওঁ যিবিলাক আপোনাৰ অকণমান ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যন হয় তাতে কি হয় আপোনাৰ ধৰি লওক বিত্তীয় বহুতখিনি মানে লেনদেন হয়, টকা পইচাৰ বহুতো দৰকাৰ হয়। ইয়াতে আপোনাৰ মূলধন কিমান লাগিব বা কিছুমান এক্সট্ৰা মানে হিডেন কষ্ট কিছুমান থাকে, সেই কষ্টবিলাক ক'ত কেনেকৈ খৰচ কৰিব লাগিব। কষ্ট মানে হৈছে খৰচ দেই, মই সেইটো অসমীয়াত কৈ দিছোঁ, কষ্ট মানে খৰচ। তো এই খৰচবিলাক ক'ত ক'ত কেনেকৈ কৰিব লাগিব সেই গোটেই বস্তুটো তাতে মানে অকণমান হিডেন হৈ থাকে। তো সেইকাৰণে কি হয় আমাৰ সাধাৰণ যোনখিনি ব্যৱসায়ী হয় সাধাৰণ ব্যৱসায়ীখিনিয়ে সেই বস্তুটো অকণমান বহুল অৰ্থত মানে ভালদৰে হেৰি কৰিব নোৱাৰে, কেটচ আপ কৰিব নোৱাৰে, মানে সেইটো ধৰিব নোৱাৰে। তো ধৰিব নোৱাৰাৰ কাৰণে কি হয় ব্যৱসায়ত তাৰ প্ৰতিফলন ঘটে। তো আহকচোন আমি কোনকেইটা দিশ সামৰি ল'লে মানে এই বিত্তীয় পৰিকল্পনাৰ যোনটো দিশ হয় সেই দিশবিলাক সম্পূৰ্ণৰূপে সোমাই পৰিব তাৰ বিষয়ে জানো আহক। পোনপ্ৰথমতে যদি আমি ইয়াৰ প্ৰথমটো দিশৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ সেইটো হৈছে আপোনাৰ আপুনি কি হয় যেতিয়া এটা বিজনেছ আৰম্ভ কৰিব সেই সময়ছোৱাত কি হয় আপুনি ফিল্ডত ধৰক আপোনাৰ মাৰ্কেটটো অকণমান ছাৰ্ভে কৰিব লাগিব বা মাৰ্কেটটো অলপ এনালাইচিছ কৰিব লাগিব। তো মাৰ্কেট এনালাইচিছ কৰাৰ লগে লগে আপোনাৰ কি হৈ যাব সেই সময়ছোৱাত আপুনি হয়তো আপুনি ভাবিছে যে এটা প্ৰডাক্ট আপুনি ধৰক মাৰ্কেটত লঞ্চ কৰিব বা মাৰ্কেটত আপুনি প্ৰডাক্ট এটা উলিয়াই দিব। তো তাৰ আগে কি হয় আপুনি চাব লাগিব যে সেই প্ৰডাক্টটো সেই অঞ্চলটোত মানে হেৰি হ'বনে নাই বা সেই অঞ্চলটোৰ ভিতৰত সেই বস্তুটো চলিবনে নাই। বা আপুনি যদি ভাবিছে যে এটা মই ডাঙৰ এৰিয়া বা এখন দেশৰ ভিতৰত বা মই কেইবাখনো দেশ লগ লাগি পেলাই সেই বস্তুটো কৰিব বিচাৰিছোঁ, তাৰ কাৰণে কি হয় আপুনি সেইবিলাক জেগালৈ ভিজিট কৰিব লাগিব নহয় জানো।
তো ইয়াতে আহি পৰে আপোনাৰ মাৰ্কেট এনালাইচিছ এণ্ড মাৰ্কেট ছাৰ্ভে কষ্ট বা মাৰ্কেট ৰিচাৰ্চ কষ্ট মাৰ্কেট ৰিচাৰ্চ এণ্ড মাৰ্কেট এনালাইচিছ কষ্ট বুলি কয় এইটো ইংৰাজীত বা অসমীয়াত ক'বলৈ গ'লে আপোনাৰ কি হ'ব মানে বজাৰ আপুনি চোৱাৰ যোনটো খৰচ হ'ব সেই খৰচটো ইয়াৰ ভিতৰতে পৰিব ইয়াতে আপুনি ধৰক আপুনি কোনোবা এটা জেগাৰ পৰা আন এটা জেগালৈ গ'ল তাতে কেইজনমান মানুহ লগ কৰিলে মানুহকেইজনৰ পৰা আপুনি ফিডবেক ল'লে আৰু তাৰ স্থানীয় যোনটো বজাৰ হয় স্থানীয় বজাৰত তাৰ চাহিদা কেনেকুৱা কি কথা সেই বিষয়ে গম পালে বা আপুনি যদি সৰু দোকান এখনৰ ক্ষেত্ৰতে ধৰে তেতিয়া দোকানখন যিটো জেগাত আপুনি প্ৰতিষ্ঠা কৰিব বা যিটো জেগাত আপুনি দোকানখন ৰাখিব সেই দোকানখনৰ ওচৰে পাজৰে আপোনাৰ তেনেকুৱা ধৰণৰ দোকান আৰু আছে নেকি বা যদি তেনেকুৱা ধৰণৰ দোকান নাই তেতিয়াহ'লে নতুনকৈ যদি আপুনি তেনেকুৱা ধৰণৰ এখন দোকান দিব বিচাৰিছে তেতিয়া সেই প্ৰডাক্টবিলাক যোনবিলাক প্ৰডাক্ট আপুনি বিক্ৰীৰ বাবে আগবঢ়াব সেই অঞ্চলটোৰ ডিমাণ্ড আছেনে নাই সেই অঞ্চলটোৰ মানুহে সেই প্ৰডাক্টবিলাকৰ বিষয়ে ভালদৰে জানেনে নাজানে এই গোটেই বস্তুটোৰ ওপৰত আপুনি এটা এনালাইচিছ কৰি পেলাই এটা ৰিচাৰ্চ কৰি পেলাই এটা মানে কি কৰিব লাগিব ডাটা এনালাইচিছ কৰিব লাগিব ডাটা এটা এনালাইচিছ কৰিব তাতে আপুনি গম পাই যাব সেইখিনি সময়তে গম পাই যাব যে আপোনাৰ প্ৰডাক্ট যোনটো বস্তু প্ৰডাকশ্যন কৰিবৰ কাৰণে আপুনি গৈ আছে আপোনাৰ প্ৰডাক্টৰ তাত ডিমাণ্ড কিমান বা আপুনি যদি বেলেগ ধৰক আপোনাৰ ৰিটেইল যোনবিলাক আউটলেটছ হয় বা ৰিটেইল বিজনেছৰ লগত যদি আপুনি জড়িত তেতিয়াহ'লে ৰিটেইল বিজনেছৰ তাতে ডিমাণ্ডটো কিমান সেই সকলোবিলাক কথা বা হ'লচেল বিজনেছ যদি হয় হ'লচেল বিজনেছ হ'লে মানে আপুনি এটা ডিষ্ট্ৰিবিউটৰ নেটৱৰ্ক বনাব লাগিব এই নেটৱৰ্কবিলাকৰ লগত আপুনি ডিছকাছ কৰিলে গম পাব তাতে ডিমাণ্ড কেনেকুৱা আপোনাৰ হ'লচেল বিজনেছ আপোনাৰ তাত চলিবনে নচলিব এই সকলোবিলাক কথাত গম পাবৰ কাৰণে আপুনি কি কৰিব লাগিব ডাটা এনালাইচিছ কৰিব লাগিব আপুনি মাৰ্কেট ৰিচাৰ্চ কৰিব লাগিব তো সেইখিনি সময়তে কি হ'ব আপোনাৰ এটা খৰচ হ'ব এই খৰচটো ক'ত আহিব আপোনাৰ মাৰ্কেট এনালাইচিছ এণ্ড ৰিচাৰ্চ কষ্টৰ ভিতৰত পৰিব বা মাৰ্কেট ৰিচাৰ্চ এণ্ড এনালাইচিছ কষ্টৰ ভিতৰত পৰিব ইয়াৰ পিছতে আহিব যোনবিলাক আপোনাৰ প্ৰডাকশ্যন ইউনিট হয় মানে ধৰি লওক কাৰোবাৰ হয়তো মেনুফেকচাৰিং বিজনেছ আছে মেনুফেকচাৰিং বিজনেছৰ লগত তেখেত জড়িত তো মেনুফেকচাৰিং বিজনেছৰ ক্ষেত্ৰত কি হয় এটা হিউজ আমি কি হয় কেপিটেল ইনভেষ্ট কৰিব লগা হয় কিছুমান বস্তুৰ ক্ষেত্ৰত মেচিনাৰীৰ ক্ষেত্ৰত ইয়াতে এইটো আহি যাব আপোনাৰ মেচিনাৰী কষ্টৰ ভিতৰত মানে কি হয় আপোনাৰ আজিকালি প্ৰডাকশ্যনবিলাক বিশেষকৈ আগৰ দিনত মেনুৱেলি তেনেকুৱা ধৰণে কাম কৰা হৈছিলে কিন্তু আজিকালি ইমানটো মেন পাৱাৰ বিচাৰি পোৱা নাযায় মানে ইমানখিনি মানুহক কাম কৰাবৰ কাৰণে আমি মেইনটেইন কৰিও ৰাখিব নোৱাৰোঁ যিহেতু তেওঁলোকৰ প্ৰত্যেকৰ একো একোখন ঘৰ থাকিব তেওঁলোকৰ প্ৰত্যেকৰ একো একোটা পৰিয়াল থাকিব তো গতিকে তেওঁলোকৰ যোনটো কষ্টিং হয় তেওঁলোকৰ কষ্টিংখিনি দিয়াটো ইমানখিনি সম্ভৱ নহয় আগৰ দিনত সেইটো সম্পূৰ্ণ বেলেগ আছিলে আৰু আজিকালি কি হৈছে টেকন'লজিও যিহেতু ডেভেলপ হৈছে গতিকে মানুহৰ যোনটো পৰিমাণ হয় আপোনাৰ যোনটো মেন পাৱাৰ হয় সেই মেন পাৱাৰটো লাহে লাহে মানুহে কি কৰিছে কমাই আনিছে তাৰ কাৰণে কি হয় আপুনি মেচিনৰ যিহেতু আপুনি সহায় ল'বই লাগিব এইটো আপোনাৰ ৰিটেইল বিজনেছ বা হ'লচেল বিজনেছৰ কাৰণে মই নাই কোৱা তো যোনখিনি ধৰক মেচিনৰ লগত ৰিলেটেড যোনখিনি বিজনেছ হয় মেনুফেকচাৰিং যোনখিনি বিজনেছ হয় সেইখিনিৰ কাৰণে মই কৈ আছোঁ তো মেনুফেকচাৰিং যোনখিনি বিজনেছ হয় সেইখিনিৰ কাৰণে আপোনাৰ কি হয় মেচিনখিনি কিনাৰ এটা মানে কষ্টিং দৰকাৰ হৈ যায় কাৰণ কেইটা মেচিন লাগিব কেইটা মেচিনত কিমানটো আপোনাৰ এক্সপেক্টেড এমাউণ্ট কিমান হয় আৰু আপোনাৰ মাৰ্কেটত এতিয়া বৰ্তমান এমাউণ্ট কিমান চলি আছে বা আপুনি সেই হেৰিটো আপোনাৰ বাই কেছ কিনিব নে আপুনি EMI হিচাপত তেনেকুৱা ধৰণে ল'ব আজিকালি কাৰণ কি মেচিনেৰীৰ যোনবিলাক প্ৰডাক্ট হয় আপুনি ধৰি লওক ইলেক্ট্ৰিক কিছুমান প্ৰডাক্টটো তাৰ লগত জড়িত হৈ থাকে ধৰক আপুনি আপোনাৰ তাতে হেৰি কৰিলে ধৰক ইলেক্ট্ৰিচিটিৰ এটা ৰাখিলে কানেকশ্যন ৰাখিলে তো কি হয় ইলেক্ট্ৰিচিটিবিলাক আমাৰ বিশেষকৈ অসমৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হয় যে 24 আৱাৰ্ছ আমাৰ ইলেক্ট্ৰিচিটি নাথাকে তো তাৰ কাৰণে কি হয় তাৰ লগতে কিছুমান DG ছেট ৰাখিবলগীয়া হৈ গ'ল সেই ইলেক্ট্ৰিচিটি পাৱাৰ ছাপ্লাইৰ কাৰণে তো এইবিলাক বস্তু কি হয় আজিকালি বৰ্তমান EMI চিষ্টেমতো ল'ব পৰা যায় তো গতিকে আপুনি আপোনাৰ নিজৰ বাজেটৰ হিচাপত আপুনি ঠিক কৰি ল'ব যে আপুনি EMI চিষ্টেমতে ল'ব পাৰিব নে আপুনি একেবাৰে বাই কেছ আপুনি কিনি পেলাই মানে তাতে ইনষ্টল কৰিব সেই বস্তুটো সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব এই বস্তুটো ইনক্লুড হৈ থাকিব এই বস্তুটোৰ ভিতৰত সোমাই থাকিব ইয়াতে মেচিনাৰী কষ্টৰ ভিতৰত ইয়াৰ পিছতে আহিব প্ৰডাকশ্যন ইউনিট কষ্ট মানে প্ৰডাকশ্যন ইউনিটৰ ভিতৰত আপোনাৰ কি কি বস্তু পৰিব ধৰি লওক আপোনাৰ মেচিনটো আনিলে হয় কিন্তু মেচিনটো অনাৰ লগে লগে কি হয় তাৰ অপাৰেটৰ দৰকাৰ হৈ যাব মেচিনৰ এতিয়া আপোনালোকে মন কৰিব যে কিছুমান ক্ষেত্ৰত টেকনিচিয়ানৰো দৰকাৰ হয় কাৰণ কি ইয়াতে ধৰক মেচিনটো আপুনি আনিলে হয় কিন্তু মেচিনটো পৰিচালনা কৰিবলৈ যদি মানুহ নাথাকে মেন পাৱাৰ বহুত কম হিচাপে দৰকাৰ হ'ব যদি মেচিনেৰীও হয় ফুল্লি অট'মেটিকটো আমাৰ ইয়াতে তেনেকৈ সম্ভৱ নহয় 100% অট'মেটিক কেতিয়াও নহয় কম পৰিমাণে হ'লেও আপুনি মেন পাৱাৰ তাতে ইনভলভ কৰিবই লাগিব গতিকে মেন পাৱাৰ যেতিয়া ইনভলভ কৰিব লাগিব তেওঁলোকৰ চেলাৰী তেওঁলোকৰ খোৱা বোৱা আৰু থকাৰ যোনটো ব্যৱস্থা হয় সেই ব্যৱস্থা সম্পৰ্কেও আপুনি অকণমান চাব লাগিব কাৰণ কি নিয়াৰ বাই এৰিয়াৰ ভিতৰত যদি তেওঁলোকক ৰাখিলে অথবা বাই চান্স কিবা এটা ছাপ'জ ধৰি লওক আপুনি ছাৰ্ভিচ টিম যদি ৰাখিলে মেকানিকেলৰ যদি মানুহ আপুনি তাতে ৰাখিছে বাই চান্স মেচিনৰ কিবা এটা বিজুতি ঘটিলে তেতিয়া ওচৰতে যদি মানুহজন নাথাকে তেতিয়াহ'লে আপুনি কি হ'ব
সময়মতে আপুনি কামটো কৰিব নোৱাৰিব আৰু বিশেষকৈ আপোনাৰ প্ৰডাকশ্যনৰ যোনবিলাক মেনুফেকচাৰিং বিজনেছ হয় ইয়াতে কি হয় আপোনাৰ টাইম ইজ মানি আপোনালোকে সকলোৱে জানে কাৰণ কি মেচিনটো ইনষ্টল কৰা হৈছে সেইটো কাৰণে যে কম সময়ৰ ভিতৰত বেছি আমি যাতে প্ৰফিট আৰ্জন কৰিব পাৰোঁ বা বেছি আমি মানে টকা উপাৰ্জন কৰিব পাৰোঁ তাৰ কাৰণে আমি কি হয় এই মেচিনৰ আমি সহায় লওঁ তো গতিকে ইয়াতে কি হয় আপোনাৰ যদি বাই চান্স আপোনাৰ টেকনিচিয়ানজন অকণমান দূৰত থাকিব লগা হয় টেকনিচিয়ানজন অহাৰ সময়লৈকে আপোনাৰ ভালেমান এটা লছ হৈ যায় গতিকে যদি আপুনি নিয়াৰ বাই তাতে কিবা থকাৰ যদি সুবিধা কৰি দিব পাৰে বা সুব্যৱস্থা কৰি দিব পাৰে তেতিয়াহ'লে মানে কি হয় আপোনাৰ এই হেৰি প্ৰব্লেমটো নাহে ইয়াৰ পিছতে আহি পৰিব আপোনাৰ যোনটো ধৰক আপোনাৰ প্ৰডাকশ্যন ইউনিট কষ্টৰ কথা ক'লোঁ ইয়াৰ পিছতে আহি পৰিব আপোনাৰ ৰ মেটেৰিয়েলছ যোনখিনি আপুনি কিনিব ৰ মেটেৰিয়েলছ কষ্ট বুলি মই ইয়াতে ইনক্লুড কৰি দিছোঁ ৰ মেটেৰিয়েলছ কষ্টৰ ভিতৰত আপোনাৰ কি কি আহিব আপুনি ক'ৰ পৰা আপুনি বস্তুখিনি কিনিব আপোনাৰ যোনখিনি ৰ মেটেৰিয়েলছ হয় ধৰি লওক কেঁচা মাল যেনেকৈ ধৰক আপুনি কিবা এটা ধৰক উডেন কিবা এটা বস্তু আপুনি ফাৰ্নিচাৰ বা তেনেকুৱা ধৰণৰ কিবা এটা প্ৰডাকশ্যনৰ লগত জড়িত তেতিয়া তাৰ ধৰক আপোনাৰ যোনবিলাক হেৰি উড হয় ৰ উড যোনবিলাক হয় সেইবিলাক আপুনি ক'ৰ পৰা আনিব বা তাৰ লগতে যদি আপুনি চায় তেতিয়াহ'লে আপোনাৰ ইয়াতে দেখা পাব যে যদি ষ্টীল ফাৰ্নিচিঙৰ লগত যদি আপুনি জড়িত ষ্টীল ফাৰ্নিচাৰবিলাকৰ লগত যদি আপুনি জড়িত হয় তেতিয়াহ'লে ষ্টীলৰ যোনবিলাক ৰ মেটেৰিয়েলছ হয় সেইবিলাক ক'ৰ পৰা আনিব ইয়াৰ পিছতে যদি আপুনি বেলেগ যদি প্ৰডাকশ্যনৰ বিষয়ে চায় যদি আপুনি টি ফেক্টৰী বা তেনেকুৱা ধৰণৰ এইবিলাকৰ লগত জড়িত তেতিয়া সেইবিলাক কোন হেৰিৰ পৰা আপুনি কেনেকুৱা ধৰণে উঠাব ৰ মেটেৰিয়েলছবিলাক বা চাহপাতবিলাক ক'ৰ পৰা কেনেধৰণে উঠাব এই বস্তুটো আপুনি অলপমান হেৰি কৰি ল'ব লাগিব বা তাতে কিমানটো খৰচ হ'ব খৰচৰ এটা বাজেট আপুনি বনাই পেলাই চলাটো প্ৰয়োজন ইয়াৰ নেক্সট আহি পৰিব আপোনাৰ খৰচৰ বাজেটটো আপুনি যিহেতু বনাই হৈ গ'ল ইয়াৰ লগতে আহি পৰিব কি আপোনাৰ পাৰ্চেচিং কষ্ট মানে মই কোনখিনি বিজনেছৰ কাৰণে কৈছোঁ মই এই আগতে যোনখিনি কৈ আছিলোঁ এইখিনি টোটেলি মেনুফেকচাৰিং বিজনেছৰ কথা কৈ আছিলোঁ এতিয়া যোনখিনি কৈ আছোঁ আপোনাৰ ৰিটেইল বিজনেছ বা হ'লচেল বিজনেছৰ কাৰণে হয় ৰিটেইল বিজনেছত কি হয় বা নাইবা আপোনাৰ হ'লচেল বিজনেছত কি হয় হ'লচেল বা ৰিটেইল বিজনেছত আপোনাৰ কিছুমান বস্তু কিনিব লগা হয় বা প্ৰডাক্ট কিনিব লগা হয় কাৰণ কি মেনুফেকচাৰিং বিজনেছত নিজৰ প্ৰডাক্ট থাকে আৰু ৰিটেইল বা হ'লচেল বিজনেছত কি হয় আপোনাৰ নিজৰ প্ৰডাক্ট নাথাকে তেওঁলোকে বেলেগৰ পৰা আপোনাৰ কি হয় প্ৰডাক্টটো পাৰ্চেছ কৰিব লগা হয় এইখিনিতে প্ৰডাক্ট পাৰ্চেচিং কষ্ট হেৰিটো ইনক্লুড হৈ যায় মানে যোনটো মই হেৰি কৈ আছিলোঁ মই হেৰি ভাগ প্ৰডাক্ট পাৰ্চেচিং কষ্ট যোনটো হয় সেইটো ইয়াতে আহি যায় তাৰপিছতে কি হয় আপোনাৰ ধৰক প্ৰডাক্ট পাৰ্চেচিং কষ্টলৈকে আপোনাৰ হৈ গ'ল ইয়াৰ পিছতে আপুনি মাৰ্কেটলৈ যিহেতু বস্তুটো উলিয়াই দিব লাগিব প্ৰডাক্টটো আপুনি কিনিলে আপোনাৰ মেচিনত এইটো প্ৰচেচিং হোৱাৰ লগে লগে কি হ'ব আপুনি মাৰ্কেটলৈ উলিয়াই দিব লাগিব এইখিনিতে আহি যাব চেলছ এণ্ড মাৰ্কেটিং কষ্ট চেলছ এণ্ড মাৰ্কেটিঙৰ ভিতৰত আপোনাৰ বহুতখিনি বস্তু পৰে মই আগৰ মোৰ ভিডিঅ' কেইটামানত মই কৈছোঁৱে যে কেনেকৈ আপুনি মাৰ্কেটত মাৰ্কেটিং কৰিব লাগিব বা চেলছৰ কাৰণে আপুনি কোনকেইটা ষ্টেপ ফ'ল' কৰিব লাগিব যদি আপোনালোকে হেৰি কৰা নাই মোৰ লিংকত গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব মোৰ আগৰ ভিডিঅ'খিনিত সেই বিষয়ে দি থোৱা আছে তো ইয়াতে কি হৈ পৰিব আপুনি যেতিয়া চেলছ এণ্ড মাৰ্কেটিঙত এটা চেলছত যিহেতু এটা টীম থাকিব বা মাৰ্কেটিঙৰ কাৰণে আপুনি এডভাৰটাইজমেণ্টৰ পৰা আৰম্ভ কৰি বহুতখিনি ছিষ্টেম থাকে তো সেই সকলোখিনি যেতিয়া আপুনি ফ'ল' কৰিব তেতিয়া কি হ'ব তাত এটা ভাল মাৰ্জিনৰ দৰকাৰ হয় বা ভাল টকা পইচাৰ দৰকাৰ হয় সেইটো কিমানটো দৰকাৰ হ'ব আপোনাৰ বিজনেছ অনুযায়ী আপুনি নিজে ঠিক কৰি ল'ব লাগিব সেই কষ্ট আপুনি তেতিয়া তাত ইনক্লুড কৰি দিব লাগিব মানে ধৰি লওক বাই চান্স আপুনি এটা প্ৰডাক্ট মাৰ্কেটলৈ যিহেতু উলিয়াই দিব মেনুফেকচাৰিং বিজনেছৰ ক্ষেত্ৰত তো প্ৰডাক্টটো মাৰ্কেটলৈ উলিয়াই দিয়াৰ লগে লগে মাৰ্কেটত তাৰ ভেলুৱেশ্যন কিমানটো হ'ব তাৰ পৰা কিমান পাৰ্চেণ্ট কিমান হেৰি কৰিলে মানে আপোনালোকে প্ৰফিট মাৰ্জিন কিমান থাকিব চেলছ এণ্ড মাৰ্কেটিং কষ্টৰ ভিতৰত আপোনাৰ ইয়াতে কি থাকিব ধৰি লওক আপোনাৰ মেন পাৱাৰ যোনখিনি তাতে ইনক্লুড হৈ থাকিব যোনকেইজন মানুহে ধৰি লওক আপোনাৰ বজাৰত গৈ পেলাই বস্তু আপোনাৰ যদি তেনেকৈ চেলছ হেৰি কৰিব চেলছ আউটলেটছ যদি থাকে তেতিয়া আউটলেটছত আপোনাৰ চেল কৰিব লাগিব তাতো মানুহ থাকিব নাইবা আপোনাৰ ধৰি লওক ফিল্ডত গৈ পেলাই বোলে বস্তুটো চেল কৰিব লাগে প্ৰডাক্টটো তো গতিকে তাতো হেৰি হ'ব পাৰে গতিকে ইয়াতে মেন পাৱাৰত এটা মানে আপুনি টকা ইনভেষ্ট কৰিব লাগিব আৰু ইয়াতে মাৰ্কেটিঙৰ আৰু কিছুমান থাকে আপুনি এডভাৰটাইজমেণ্টৰ কাৰণে অলপ পইচা পাতি খৰচ কৰিব লাগিব এই সকলোবিলাক বিষয় কি হ'ব আপোনাৰ চেলছ এণ্ড মাৰ্কেটিং কষ্টৰ ভিতৰত পৰিব ইয়াৰ পিছতে কি থাকিব আপোনাৰ কেতিয়াবা কি হয় কিছুমান ক্ষেত্ৰত ৰিস্ক আহি পৰে মই আগতে কৈছিলোঁৱে ক্ৰিটিকেল ৰিস্ক এনালাইচিছ কষ্ট বুলি থাকিব এইটো ৰিস্ক এনালাইচিছৰ ভিতৰতো পৰিব আৰু আপোনাৰ এক্সট্ৰাকৈ ধৰি লওক বাই চান্স যদি ৰিস্ক হৈ যায় তাৰ কাৰণেও আপুনি এটা কষ্ট এক্সট্ৰাকৈ ৰাখিব লাগিব তো ৰিস্ক এনালাইচিছ টিমটোৰ কাৰণেও আপুনি এটা কষ্ট ৰাখিব লাগিব ইয়াতে
তো ৰিস্ক এনালাইচিছ যোনটো কষ্ট হ'ব ইয়াৰ ভিতৰতে আপোনাৰ থাকিব বাই চান্স ধৰি লওক আপোনাৰ কিবা এটা কাৰণত মেচিনেৰী যদি আপোনাৰ প্ৰডাকশ্যন ইউনিট হয় মেচিনৰ কিবা এটা যেনিবা প্ৰব্লেম হৈ গ'ল গতিকে ৰিস্কৰ ভিতৰত কোনখিনি বস্তু আহি পৰিব আপোনাৰ ধৰি লওক বাই চান্স কিবা এটা কাৰণত আপোনাৰ যিহেতু মই ইয়াতে কৈ আছোঁ প্ৰডাকশ্যন ইউনিটৰ কথাও যিহেতু কৈ আছোঁ মেনুফেকচাৰিং বিজনেছৰ কথা কৈ আছোঁ গতিকে মেনুফেকচাৰিং বিজনেছৰ ভিতৰত কি হয় কেতিয়াবা আপোনাৰ ধৰি লওক কিবা কাৰণত মেনুফেকচাৰিং যেনিবা আপোনাৰ বন্ধ ৰাখিবলগীয়া হ'ল আমাৰ ইয়াতে বহুতবিলাক বন্ধ হৈ থাকে তো এই বন্ধবিলাকৰ কাৰণে মেনুফেকচাৰিং ইউনিট যদি কিবা কাৰণত একদিন বা দুদিনৰ কাৰণে বন্ধ ৰাখিবলগীয়া হ'ল তাতে এটা কি হয় আপোনাৰ লষ্টৰ সন্মুখীন হয় তো সেইখিনি লষ্টৰ কাৰণে কি হ'ব আপোনাৰ এই ৰিস্ক যোনটো কষ্ট হয় ৰিস্কৰ যোনটো কষ্ট হয় সেই কষ্টটো তাতে ইনক্লুড হ'ব তাৰ নেক্সট আহি পৰিব আপোনাৰ ইয়াতে এপ্ৰেণ্টিছ কষ্ট বুলি কয় বাই চান্স ধৰি লওক আজি আপোনাৰ মেন পাৱাৰ কিবা কামত অলপমান বঢ়াই দিবলগীয়া হ'ল আজি ধৰি লওক মাৰ্কেটত ডিমাণ্ড বাঢ়ি গ'ল মাৰ্কেটত ডিমাণ্ড বঢ়াৰ কাৰণে কি হ'ল আপুনি মাৰ্কেটৰ চেলছৰ কাৰণে গুদামৰ পৰা কঢ়িয়াবলৈ বা মাৰ্কেটৰ চেলছৰ যোনখিনি মানুহ হয় তেওঁলোকক অকণমান বঢ়াই দিবলগীয়া হ'ল তো তেতিয়া কি হয় এপ্ৰেণ্টিছ হিচাপে আপোনাৰ ৰেগুলাৰ এমপ্লয়ী নহয় এপ্ৰেণ্টিছ এমপ্লয়ী হিচাপে কেইজনমান এমপ্লয়ীক এক্সট্ৰাকৈ আপুনি নিয়োগ কৰিবলগীয়া হ'ব পাৰে বাই চান্স তো যদি তেনেকুৱা ধৰণৰ হয় তেতিয়া কি হ'ব আপোনাৰ তাৰ কাৰণে এটা এক্সট্ৰা কষ্ট আপুনি ৰাখি থ'ব লাগিব ইয়াৰ একেবাৰে শেষৰ পইণ্টটো হৈ গ'ল আপোনাৰ কেছ ফ্ল' এটা কাৰণে আপোনাৰ হাতত লাগিব বাই চান্স আমি এতিয়া সৰু সৰু ৰিটেইল বিজনেছবিলাকৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে কোনোবা এজন কাষ্টমাৰ আহিলে কাষ্টমাৰজনে কিবা এটা বস্তু কিনিলে তাৰপিছত তেখেতক কিবা এটা খুচুৰা দিব লগা হ'ল বা কিবা তেনেকুৱা ধৰণৰ আপোনাৰ ধৰি লওক কেতিয়াবা কি হয় আপোনাৰ মেনুফেকচাৰিং বিজনেছবিলাকৰ ক্ষেত্ৰত কেতিয়াবা কোনোবা ক্ষেত্ৰত আপোনাৰ অলপমান ধৰি লওক বাকীও দিব লগা হৈ যায় বা বেলেঞ্চতো অলপমান দিব লগা হৈ যায় তো তেনেকুৱা অৱস্থাত কি হয় আপোনাৰ হাতত অকণমান কেছ ফ্ল' থকাটো প্ৰয়োজন হয় তো একেবাৰে যদি আপুনি কেছ ফ্ল' নাইকিয়া কৰি পেলাই কৰিম বুলি ভাবে তেতিয়া কি হ'ব সেই সময়ছোৱাত আপুনি প্ৰব্লেমতো পৰিব পাৰে কাৰণ কি ইমাৰ্জেঞ্চি সময়ত যদি আপোনাৰ হাতত কেছ ফ্ল' নাথাকে সেই সময়ত আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে আগবাঢ়ি যাব নোৱাৰিবও পাৰে তো এইকেইটা মাত্ৰ পইণ্ট আছিলে বিত্তীয় পৰিকল্পনাৰ ক্ষেত্ৰত এই যোনকেইটা মই দিশৰ কথা ক'লোঁ এই 8টা দিশ যদি আপুনি সামৰি লয় তেতিয়াহ'লে আপোনাৰ ব্যৱসায় এটা খুব সুন্দৰকৈ চলি থাকিব বা খুব সুন্দৰকৈ আপুনি ব্যৱসায়টো পৰিচালনা কৰি লৈ যাব পাৰিব এই 8টা দিশৰ ওপৰত যদি আপুনি বিচাৰে আপোনাৰ ব্যৱসায়ৰ বিষয়ে একদম সঠিক হিচাপে যদি আপুনি তথ্যবিলাক আপোনাৰ ওচৰত ৰাখিব বিচাৰে তেতিয়া প্ৰফিট এণ্ড লছ একাউণ্ট আপুনি এটা শ্বীট বনাব পাৰে নাইবা আপুনি বেলেঞ্চ শ্বীট বনাব পাৰে বেলেঞ্চ শ্বীট বনাই পেলাই ৰাখিব পাৰে বা প্ৰফিট এণ্ড লছ একাউণ্টৰ যোনটো শ্বীট হয় তেনেকৈ বনাই পেলাই আপুনি ৰাখিব পাৰে তেতিয়া ইয়াত কি হয় আপোনাৰ প্ৰায় গোটেইবিলাক বস্তুৰ হিচাপ আপোনাৰ তাতে থাকি যাব তাতে কোনো ধৰণৰ হিচাপৰ ক্ষেত্ৰত কেতিয়াও মানে প্ৰব্লেম নহয় ইয়াতে গোটেইবিলাক বস্তু থাকি যাব আৰু আপোনালোকে যদি নাজানে ধৰক আপোনাৰ কেনেকৈ প্ৰফিট এণ্ড লছ একাউণ্ট বনাব লাগিব নাইবা আপোনাৰ ধৰি লওক এই বেলেঞ্চ শ্বীট কেনেকৈ বনাব লাগিব এইখিনি বস্তু যদি নাজানে মই মোৰ পৰৱৰ্তী যোনবিলাক ভিডিঅ' বনাই যাম তাতে আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকক লাগে জনাব এই সম্বন্ধে তেতিয়া মই মোৰ পৰৱৰ্তী ভিডিঅ'ত এই বেলেঞ্চ শ্বীট কেনেকৈ বনাব লাগিব প্ৰফিট এণ্ড লছ একাউণ্ট কেনেকৈ বনাব লাগিব এই সম্পৰ্কে আপোনালোকক অকণমান কথা এটা ক'ম আৰু ভাৰতৰ অৰ্থনীতিৰ যোনবিলাক দিশ হয় আমি এতিয়া চাবলৈ গ'লে মানে আমাৰ অৰ্থনৈতিক ক্ষেত্ৰখনত বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰবিলাকে আগবাঢ়ি যাব নোৱাৰাৰ প্ৰধান কাৰণ হ'ল এইটোৱেই যে যোনটো বিত্তীয় পৰিকল্পনা হয় ব্যৱসায়িক ক্ষেত্ৰৰ যোনটো বিত্তীয় পৰিকল্পনা এই বিত্তীয় পৰিকল্পনাবিলাক সুচাৰুৰূপে নকৰাৰ কাৰণে কি হয় আপোনাৰ বাই চান্স কিবা এটা যদি প্ৰব্লেম আহি যায় তেতিয়া ৰিস্ক এনালাইচিছ যোনটো কষ্ট হয় এই ৰিস্ক এনালাইচিছ কষ্ট নাথাকে বাই চান্স ধৰি লওক কিবা এটা কাৰণত মাৰ্কেটত কিবা এটা বস্তু বাকী দিব লগা হৈ গ'ল বেলেঞ্চিঙত গুচি গ'ল সেইটো টাইমত কি হৈ যায় আপোনাৰ যোনটো কেছ ফ্ল' হয় কেছ ফ্ল' নাথাকে তো কি মানে ধৰি লওক বাই চান্স কেতিয়াবা আপোনাৰ কেইজনমান এমপ্লয়ী বেছিকৈ মানে হেৰি দিব লগা হৈ গ'ল ধৰি লওক এপইণ্ট কৰিব লগা হৈ গ'ল আপোনাৰ মাৰ্কেটৰ ডিমাণ্ডলৈ চাই বেছিকৈ এপইণ্ট কৰিব লগা হ'ল সেই সময়ছোৱাত যদি আপোনাৰ হাতত এপইণ্টিছ কষ্ট নাথাকে তো তেনেকুৱাবিলাক প্ৰব্লেমৰ কাৰণে আমাৰ কি হয় আমাৰ ভাৰতৰ যোনটো ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ হয় মেনুফেকচাৰিং বিজনেছেই হওক বা আপোনাৰ ৰিটেইল বিজনেছেই হওক বা হ'লচেল বিজনেছেই হওক এই সকলোবিলাক বিজনেছতে কি হৈ আছে এতিয়া বৰ্তমান ইমান বেছি গ্ৰ' কৰিব পৰা নাই বা ইণ্টাৰনেশ্যনেল হ'ব পৰা নাই বস্তুটো মানে হেৰি হিচাপত যেনেকৈ এতিয়া গ্ল'বেলাইজ হৈ গৈছে প্ৰত্যেকটো বস্তুৱে গ্ল'বেলাইজ হৈ গৈছে আপোনালোকে চাওক আমেৰিকাৰ পিজ্জা আহি পেলাই আমাৰ ইয়াৰ পালেহি কিন্তু আমাৰ অসমৰ এতিয়াও বহুতবিলাক এনেকুৱা প্ৰডাকশ্যন আছে বা এনেকুৱা প্ৰডাক্ট আছে যোনবিলাক বস্তু আমি বাহিৰলৈ পঠাব পাৰোঁ কিন্তু আজিলৈকে আমি সেইটো বস্তু ইণ্ডাষ্ট্ৰিয়েল দিশৰ পৰা চোৱাই নাই বা ব্যৱসায়িক ছাইডৰ পৰা আমি সেই বস্তুবিলাক চোৱাই নাই তো এই বস্তুটো যদি আমি অকণমান ভালদৰে মন কৰোঁ আৰু আমাৰ যোনবিলাক বিত্তীয় পৰিকল্পনা হয় আমি সঠিকমতে যদি আমাৰ বিত্তীয় পৰিকল্পনাখিনি কৰোঁ তেতিয়াহ'লে কি হ'ব আমি ভাৰতবৰ্ষৰ অন্য দেশবিলাক যেনেকৈ আগবাঢ়ি গৈছে ভাৰতবৰ্ষৰ কিছুমান ৰাজ্য আছে বিশেষকৈ ধৰি লওক আপোনাৰ কলকাতাৰ কথা ক'ব পৰা যায় নাইবা তাতকৈ অকণমান যদি বাহিৰলৈ যাওঁ তেতিয়াহ'লে আপোনাৰ উত্তৰ প্ৰদেশৰ কথা ক'ব পাৰি মহাৰাষ্ট্ৰৰ কথা ক'ব পাৰি চেন্নাইৰ কথা ক'ব পাৰি তেনেকৈ বহুতকেইখন ৰাজ্য আছে যিকেইখন ৰাজ্য পাঞ্জাৱৰ কথা ক'ব পাৰি হাৰিয়ানাৰ কথা ক'ব পাৰি
তেওঁলোকে কি হয় ইণ্টাৰনেশ্যনেল যোনটো বিজনেছ ফিল্ড হয় তেওঁলোকে ইণ্টাৰনেশ্যনেল বিজনেছ ফিল্ডটো কেপচাৰ কৰিবলৈ সক্ষম হৈছে কাৰণ কি তেওঁলোকৰ এইবিলাক যোনবিলাক বিত্তীয় পৰিকল্পনা হয় খুব সুন্দৰভাৱে তেওঁলোকে বিত্তীয় পৰিকল্পনা কৰিছে মাৰ্কেটিঙৰ যোনবিলাক তেওঁলোকৰ ষ্ট্ৰেটেজি হয় খুব সুন্দৰভাৱে তেওঁলোকে ইমপ্লিমেণ্টেশ্যন কৰিছে তো তাৰ কাৰণে কি হৈছে তেওঁলোকে ইণ্টাৰনেশ্যনেল বিজনেছ ফিল্ডত লাহে লাহে আগবাঢ়ি গৈ আছে তো মোৰ কথাটো হ'ল এটাই মই যিখিনি ইনফৰ্মেশ্যন আপোনালোকলৈ যিমান দূৰ সম্ভৱ যিমান দূৰ পাৰোঁ মই মোৰ ফালৰ পৰা কালেক্ট কৰিব আপোনালোকলৈ মই আগবঢ়াই দি যাম আপোনালোকে যদি তাৰ পৰা অলপমানো উপকৃত হয় তেতিয়াহ'লে মই মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকক যিখিনি কষ্ট এতিয়া বৰ্তমান কৰি আছোঁ সেই কষ্টখিনি সাৰ্থক হোৱা যেন লাগিব আজিলৈ আৰু বহুত বেছি নকওঁ আজিলৈ ইমানেই শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত